ভূপেন্দাৰ জন্ম শতবৰ্ষত তুমি এটা বৰ সাংঘাতিক কাম কৰিলা বুলি মই ভাবোঁ। নমস্কাৰ, মনৰ কথাৰ আন এটা খণ্ডলৈ আপোনালোকক স্বাগতম। আজিৰ মনৰ কথাৰ অতিথি এগৰাকী অভিনেত্ৰী, শিল্পী আৰু এইবাৰ ভূপেন্দাৰ জন্ম শতবৰ্ষত এটা সাংঘাতিক মোৰ দৃষ্টিকোণৰ পৰা অতি ভাল কাম এটা কৰা আমাৰ নিচেই চিনাকি ববিতা শৰ্মা আমাৰ মনৰ কথাৰ অতিথি। ববিতা, মনৰ কথালৈ তোমাক স্বাগতম জনাইছোঁ। নমস্কাৰ, ধন্যবাদ কমল দা। তোমাক সমগ্ৰ অসমে জানেই, কিন্তু এইবাৰ মই বিশেষভাৱে তোমাক ৰাইজৰ আগত অন্য এটা দিশৰ ফালৰ পৰা পুনৰবাৰ, আচলতে তোমাৰ চিনাকিৰ প্ৰয়োজন নাই, তথাপি ভূপেন্দাৰ জন্ম শতবৰ্ষত তুমি এটা বৰ সাংঘাতিক কাম কৰিলা বুলি মই ভাবোঁ, যিটো কাম যুগ যুগলৈ থাকি যাব, যিটো বৰ প্ৰয়োজন আছিল। এখন ডকুমেণ্টেৰী ভূপেন্দাৰ ওপৰত তুমি ইতিমধ্যে ৰিলিজ কৰিছা, সেইখন হ'ল ভূপেন্দা আনকাট। 54 চনৰ পিছত জন্ম এটা বস্তুৱে আহি পেলাই মোক কয় কি এইফালে থাকা, কিন্তু I was in love with somebody else. চালু অ্যাক্টর দে বিরাট যেটা ওয়ার্ডস মনত নাই তার ব্যাক টু ক্যামেরা দিছো। পৃথিৱী আৰু সৃজনী প্ৰতিভা এটাই আনটোক বুজিব কাহিনী, ইউ এক ৰহস্য। हजारे का क्या बात कर दिए हो यार, तुम चाइना के खिलाफ बोल दिए हो। I have been singing all through my life. কিয় নাভাবিবা যে ছবি এখন কৰিবা অকল এই অলগৰ্থমানৰ কাৰণে। কিবা আছিলে নেকি? খুব সুন্দৰ। I am right. এনেকুৱা ধৰণৰ হেৰি নাছিল, কিন্তু এছাৰচন আছিলে তাৰ। খেলিলা সন্ধিয়া বেলা। ফৰেষ্ট বৰুৱাই ফোন কৰিছে কোনোবা বিদেশৰ পৰা। আৰু ভূপেন্দা আনকাটখন চাই মোৰ এনে লাগিছিল যেন ভূপেন্দা সেই স্ক্ৰীণখনৰ পৰা আকৌ আমাৰ মাজলৈ ওলাই আহিব। ইমান মানে সপ্ৰতি ভূপেন্দাক আমি ব্যক্তিগতভাৱে পাইছিলোঁ, কিন্তু এইবাৰ অসমৰ ৰাইজে এনেকুৱা এজন ভূপেন্দাক আগতে দেখা নাছিল। তোমাৰ কেতিয়াৰ পৰিকল্পনা বা কেনেকৈ এই ঘটনাটো হ'লগৈ, সেইটো বিষয়ে অকণমান চমুকৈ। ভূপেন্দা আনকাট 1999ত আমি শ্বুটিং কৰিছিলোঁ। একচুৱেলি আনকাট নহয়, তেতিয়া ভূপেন্দাৰ লগত আমি শ্বুটিং কৰিবলৈ গৈছিলোঁ ইংলেণ্ডত। আমাৰ এখন ধাৰাবাহিক আছিল গীতিমালিকা, দূৰদৰ্শন যোগে প্ৰচাৰ কৰা হৈছিল। আৰু সেই গীতিমালিকাক যেতিয়া আমি প্ৰচাৰ কৰিবলৈ লৈছিলোঁ, তেতিয়া কথাটো হ'ল আমাক ইনভাইট কৰিছিলে সেই সময়ত ডক্টৰ নিপেন বৰকটকী। তেখেত ইংলেণ্ডত থাকে, তেখেত চিন্ময়, মোৰ হাজবেণ্ড চিন্ময়ৰ মামাক। তেওঁলোকে এটা প্ৰগ্ৰাম কৰিছিল, ভূপেন্দাক মাতিছিল সেই সময়ত। আৰু সেয়া আছিলে যে আছাম মেডিকেল কলেজৰ যিসকল ডক্টৰ আছিলে তেওঁলোকে তেওঁক মাতিছিল ভূপেন্দাক। তেতিয়া আমাৰ এই সংগীত ভিত্তিক অনুষ্ঠানখন চলি আছিল দূৰদৰ্শনৰ গীতিমালিকা, আপোনাৰ চাগে মনত আছে। আৰু সেইখনত তেতিয়া মামাই ক'লে যে তোমালোকে ভূপেন্দাৰ প্ৰগ্ৰেমটো দেখাব পাৰিবা নেকি? আমিতো ভালেই পালোঁ, আৰু ভূপেন্দাৰ প্ৰগ্ৰেম যদি দেখাব পাৰোঁ কিমান ভাল লাগিব। আৰু ইতিমধ্যে আমাৰ 50তম খণ্ডখন আছিলে, যিহেতু আমি ভাবিলোঁ যে গল্ডেন জুবিলি আমি চেলিব্ৰেট তেনেকৈ কৰোঁ। তেতিয়া আমি গ'লোঁ, উৰা মাৰিলোঁ আৰু ইংলেণ্ডলৈ। তাত ভূপেন্দাক পালোঁ। আমাৰ গতানুগতিক যিটো আমাৰ প্ৰগ্ৰেম সেইটো আমি কৰিলোঁ, কিন্তু তাৰ উপৰিও আমি ভূপেন্দাৰ লগত একেলগে থাকিবলৈ সুযোগ পালোঁ লণ্ডনৰ ফ্লেটত। তেতিয়া এই যিটো আমি এতিয়া ভূপেন্দা আনকাট হিচাপে পৰিৱেশন কৰিছোঁ, সেইটো আমাৰ শ্বুটিং কৰা হৈছিলে অফ দ্য স্ক্ৰীণ। তাকো মানে চিন্ময়ে, সেইটো মোৰ স্বামী চিন্ময়ে সৰু হেণ্ড কেমেৰা এটা, হাই এড কেমেৰা দি শ্বুটিং কৰিছিলে। শ্বুটিঙো নহয়, মানে কেমেৰা ৰেকৰ্ড কৰি থৈছিলে ঘৰুৱাভাৱে ৰেকৰ্ড কৰি থৈছিলে। ভূপেন্দাই কৈ গৈ আছিলে, কল্পনা লাজমিও আছিলে। কল্পনা লাজমিও মানে তেখেতেও প্ৰম্পট কৰে, এনেকৈ কোৱা তেনেকৈ কোৱা, এইবিলাক আমাৰ মানে খুব ভাল মুহূৰ্ত সেইবোৰ। আৰু ভূপেন্দাই খুব ধুনীয়াকৈ নিজকে এৰি দিয়াকৈ তেওঁ কথাবোৰ কৈছিল, সুন্দৰভাৱে কবিতা আবৃত্তি কৰিছিল। কবিতাবোৰ মানুহে বহুতে নাজানেও, সেই কবিতাখিনি যে মানে আজিলৈকে পাব্লিছ হোৱা নাই কিছুমান। আৰু তেওঁ ইমান ধুনীয়াকৈ কামখিনি কৰিলে। আমাৰ আচলতে কি হ'ল, সেই টেপখিনি যিহেতু হাই এড কেমেৰা আছিলে,
সেই টেপখিনি পিছত আমি কিবা এটা কৰিম বুলি নিশ্চয় ভাবিছিলোঁ, সেইকাৰণে এইটো লৈছিলোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ মাজৰ পৰা টেপখিনি হেৰাই গৈছিলে, আমি বিচাৰি নাপালোঁ। কাৰণ সেই সময়ত মই ৰিচাৰ্চ কৰি আছিলোঁ অসমীয়া চিনেমাৰ ওপৰত, আৰু সেইকাৰণে ভূপেন দাক বিশেষকৈ ভূপেন দাক মই কিছুমান চিনেমা সম্পৰ্কীয়, অসমীয়া চিনেমা সম্পৰ্কীয় প্ৰশ্নও সুধিছিলোঁ। জয়মতীৰ বিষয়ে সুধিছিলোঁ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে সুধিছিলোঁ। সেই ৰিচাৰ্চ অৰিয়েণ্টেড কুৱেশ্যন কিছুমান আছিলে, কিন্তু মই সেই সময়ত বিচাৰি পোৱা নাছিলোঁ। তাৰপিছত গ'ল কথা গ'ল, আমাৰ অফিচটো শ্বিফ্ট হ'ল অনুৰাধা কমপ্লেক্সৰে বেলেগ এঠাইৰ পৰা বেলেগ এঠাইলৈ গ'ল, কমপ্লেক্সৰ ভিতৰতে। আৰু ইতিমধ্যে মামাকো আমি সুধি থাকোঁ যে টেপখিনি আপোনাৰ ওচৰত আছে নেকি, পোৱা নাই, বহুদিন হৈ গ'ল। আৰু আমি মাজে মাজে মানে কথাটো ওলাই থাকে যে টেপখিনি কি হ'ল, টেপখিনি পাব পাৰি নেকি। মামাই এদিন কি হ'ল, তেওঁ মানে চিহেমত আছিল আগতে, যেতিয়া ভূপেন দা আছিলে, ভূপেন দা তেওঁৰ ঘৰত আছিল চিহেমত, নিউ কাছেলৰ ওচৰতে। তেওঁ ক'লে যে চিহেমৰ পৰা তেওঁ মানে শ্বিফ্ট কৰিলে ব্ৰিষ্টললৈ। শ্বিফ্ট কৰাৰ সময়ত তেওঁ টেপখিনি বিচাৰি পালে। কৈছে জানানে, মই টেপখিনি এটা ধুনীয়াকৈ মানে বক্স এটাত সোমাই আছে। বেছি ভালকৈ থৈছিল কাৰণে বিচাৰি পোৱা নাছিল। কেতিয়াবা তেনেকুৱা হয়, বেছি ভালকৈ থ'লে। আৰু আমাৰো সৌভাগ্য যে ঠাণ্ডা জেগাত থৈছিলে কাৰণে ভালে আছিলে। কিজানিবা আমাৰ ইয়াত থকা হ'লে, বেয়াকৈ থোৱা হ'লে নাপালোৱেহেঁতেন, সেইবোৰ গলি গ'লেহেঁতেন। গতিকে আমাৰে সৌভাগ্য যে টেপখিনি পালোঁ আজি এবছৰ আগতে। তেতিয়া মই আমাৰ সেই কেমেৰা, এতিয়াতো যিমান উন্নত বস্তুবিলাক ডিজিটেল, সেই টেপবোৰ এতিয়া আমি ট্ৰান্সফাৰ কেনেকৈ কৰিম, সেই ট্ৰান্সফাৰ কৰাটো এটা সমস্যা হ'ল। তথাপিও আমি যেনে তেনে সেই কেমেৰাটো আকৌ মানে অৱস্থা তেতিয়ালৈকে বহুত বেয়া হৈ গ'ল। সেই কেমেৰাটোৰ ভিতৰত সোমাই আমি টেপখিনি পিছত ডিজিটাইজ কৰি উলিয়াই পেলাই তাৰ কোৱালিটি খুব ভাল নহয়, কিন্তু এটা ভিনটেজ লুক এটা আছে, যিটো অলপ গ্ৰেইনি লুক এটা আছে, পুৰণা বুলি মানুহে গম পায়। আজি ধৰক 25 বছৰ হ'ল, 1999তে আমি শ্বুট কৰা। গতিকে আৰু ভূপেন দাৰ যিহেতু শতবাৰ্ষিকী আমি উদযাপন কৰিছোঁ, সেই সময়তে উলিয়াব পৰাৰ কাৰণে মই নিজকে ধন্য মানিছোঁ। হয়, সেইফালৰ পৰা ময়ো এজন ভূপেন দাৰ সহযোগী হিচাপে, ভূপেন দাৰ সেৱক হিচাপে তোমাক ব্যক্তিগতভাৱে আজিয়ে মই ধন্যবাদ আকৌ জনাইছোঁ। কাৰণ এই কামটো ভূপেন দাক যিসকলে মনৰ পৰা ভাল পায় সেইসকলেহে কৰিব পাৰিব। আৰু সেই সকলো মানুহ, প্ৰত্যেকজন, মই যাকেই পাইছোঁ যে ভূপেন দা আনকাট চাই ইম'চনেল হৈ গৈছে, যেন ভূপেন দা আমাৰ মাজত একেবাৰে সজীৱ ভূপেন দাক বিচাৰি পাইছে। আৰু ভূপেন দাৰ এই অফ দ্য স্ক্ৰীণ ঘটনাবিলাক আমি কাষত থকাৰ কাৰণে অলপ জানো বা দেখিছোঁ। যিসকলে প্ৰথম দেখিছে তেওঁলোক অভিভূত হৈ পৰিছে। আপুনি যে কৈছে যে মানুহে অভিভূত হৈছে, এইটো মই এক্সপিৰিয়েঞ্চ পাইছোঁ। আমি বহুত ঠাইত ইতিমধ্যে দেখালোঁ, পলেণ্ডত, লাক্সেমবাৰ্গত, তাত আমি দেখুৱালোঁ, পলেণ্ডতো আমি দেখুৱালোঁ। আমাৰ যিসকল অসমৰ তাত প্ৰৱাসী অসমীয়া আছে, আৰু লণ্ডনতো দেখুওৱা হ'ল, হাই কমিশ্যনাৰ তাতে চিনু কিশোৰ তেওঁলোকে অৰ্গেনাইজ কৰিছিলে। তেনেকৈ বেলেগ বেলেগ ঠাইতো দেখুওৱা হৈছে আৰু মানুহে ভাল পাইছে। যোৰহাটত দেখালোঁ। মই এইটোৱে ক'ব খুজিছোঁ, যোৰহাটত এনেকুৱা কিছুমান মানে দৰ্শক আছিল, ধৰক ভূপেন দাক সৰুতে পাইছিল, ভূপেন দাৰ চিনেমাত এক্টিং কৰিছিল, ভূপেন দাৰ লগত গান গাইছিল, ভূপেন দাৰ লগত তাবলা বজাইছিল, তেনেকুৱা লোকসকল পাইছোঁ। আৰু তেওঁলোকে ইমান অভিভূত হৈছে, চকু পানী ওলাই গৈছে বুলি আপুনি কোৱাৰ দৰে বহুতৰে চকু পানী ওলাইছে ভূপেন দাক দেখি। এতিয়া সেইখিনি সময়ত ভূপেন দাৰ এই মানে তাততো আৰু একো স্ক্ৰিপ্ট নাই, এনে নিজে কৈ গৈছে, তোমালোকে ৰেকৰ্ড কৰি গৈছা। মাজে মাজে মই দেখিছোঁ তুমিও সুধিছা, কল্পনা লক্ষ্মীয়ে যি ভূপেন দাক গোটেই জীৱন 77 চনৰ পৰা প্ৰায় 2011 চনলৈকে একদম ছাঁৰ দৰে লাগি থাকি ভূপেন দাৰ যতন লৈছিল। তেওঁ মাজে মাজে এইটো কৰা, সেইটো কৰা, সিটো কৰা, ইটো ইত্যাদি। আৰু ভূপেন দাও মানে প্ৰাণ খোলা হাঁহি ফূৰ্তিৰ মাজেৰে ইমান নেচাৰেল ভূপেন দাক বোধহয় অসমবাসীয়ে এই ভূপেন দা আনকাটৰ জৰিয়তেই বোধহয় দেখিবলৈ পাব। এতিয়া মই আকৌ এটা পুৰণা কথালৈ যাব খুজিছোঁ। গুৱাহাটী দূৰদৰ্শনৰ জৰিয়তে তুমি আৰু এখন চিৰিয়েল কৰিছিলা, সেইখন আছিলে বিদেশত আপোন মানুহ। বিদেশত আপোন মানুহ, বিদেশত আপোন মানুহ, বুকুৱে বুকুৱে আছে যে চিৰকাল এই নিবিড় মৰম, চিনিব নোৱাৰি, ৰুধিব নোৱাৰি, কি যে মায়া অনাবন্ধন। জীৱনৰ আছে দুখনি দেউকা, উৰিবলে আছে আকাশ, উৰি উৰি যায় দূৰণিলৈ, সাজে বিদেশত
সেইখনৰ বিষয়ে অকণমান আমি যেতিয়া ভূপেন দাৰ শ্বুটিং কৰিব গৈছিলোঁ গীতিমালিকাৰ কাৰণে সেইটোৱে আমাৰ আৰম্ভণি আছিল বিদেশত আপোন মানুহ কৰাৰ কাৰণ আমি তেতিয়া ডক্টৰ নিপেন বৰকটকী ঘৰত যিহেতু তেওঁ আমাক এইটো চান্স দিলে ভূপেন দাৰ শ্বুটিংখিনি কৰিবলৈ আমাৰ এটা এক্সপিৰিয়েঞ্চ হৈ গ'ল বিদেশত শ্বুটিং কৰা তেতিয়া আমি কেমেৰামেন তাতেই আমি লৈছিলোঁ বিদেশৰ কেমেৰামেন লৈছিলোঁ আৰু চিন্ময়ো কেমেৰা কৰিছিলে আৰু মই ইণ্টাৰভিউ লৈছিলোঁ কিন্তু আমি গম পাইছিলোঁ যে খৰচটো বহুত হয় পিছত সেই যে আমাৰ গীতিমালিকাত দেখিলে ভূপেন দাৰ প্ৰগ্ৰেমটো তেতিয়া US-ৰ আমাৰ আৰু এজন ৰিলেটিভ আছে গকুল শৰ্মা তেখেতে আকৌ ক'লে যে তেখেত তেতিয়া অসম সন্মিলনৰ যিটো হয় আছাম কনভেনশ্যন তেওঁ প্ৰেচিডেণ্ট আছিলে টৰণ্টত হ'ব তেওঁ তেতিয়া চিন্ময়ক ফোন কৰিলে যে আমাৰ এই প্ৰগ্ৰেমটো তোমালোকে দূৰদৰ্শন দেখাব পাৰিবা নেকি সেই তেতিয়া আৰম্ভণি হ'ল বিদেশত আপোন মানুহৰ কথা তেতিয়া চিন্ময়ে মোক ক'লে যে এনেকৈ কৈছে আমি কিবা এটা দেখাব পাৰিম নেকি তেতিয়া আমি কৈছোঁ সেইটোতো গানৰ চিৰিয়েল নহ'ব গানৰটো আমি গানৰহে কৰি আছোঁ তেতিয়া সেইটো নতুন কিবা এটা কৰিব লাগিব মানস অধিকাৰী আছিলে আমাৰ লগত তেতিয়া কাম কৰি আছিলে গতিকে আমি তিনিজনে আমাৰ চিন্ময়ৰ অফিচ ৰুমতে আৰু চিন্ময়ে কৈছে ইণ্টাৰভিউ আমি কৰিব পাৰোঁ দেখোন কনচেপ্টটো কিন্তু চিন্ময় দেই তাত যিবোৰ প্ৰবাসী অসমীয়া আছে আমি যদি ইণ্টাৰভিউ লওঁ কেনেকুৱা হ'ব কথাটো ভাল লাগিলে তেতিয়া মই ক'লোঁ কিন্তু আমি ইণ্টাৰভিউ মানে এনেকৈ বহি পেলাই নহয় আমি ইনফৰ্মেলি ল'ব লাগিব কিচেনত সোমাই গাৰ্ডেনত বহি ড্ৰয়িং ৰুমত বাহিৰত পাৰ্কত এনেকৈ কৰি ল'লে তেতিয়া মানে সেনেকৈ কৰিলেহে ভাল লাগিব এনেকৈ কৈছিলোঁ আৰু তাৰপিছত আমি মানে এটা অ'পেন মাইণ্ড লৈ ওলাই গৈছোঁ যে আমি কি কৰিম আমি ভালকৈ নাজানো 3টা কেমেৰা লৈছোঁ আৰু চিন্ময় এটা কেমেৰা মানসে এটা কেমেৰা ময়ো এটা কেমেৰা তেনেকৈ লৈ পেলাই চাউণ্ড টাউন আমি নিজে কৰোঁ আপুনিতো জানেই যে শ্বুটিং এটা কৰিবলৈ হ'লে কিমান লাগে বস্তু লাগে নাই আৰু চব নিজেই কৰিছোঁ তাৰপিছত আমি এডভেঞ্চাৰ হিচাপে ওলাই পেলাই নামটো চিন্ময়ে দিলে বিদেশত আপোন মানুহ জিমনি বাইদেৱে স্ক্ৰিপ্ট লিখিলে গানটো লিখিলে আৰু সাজুৱে গালে আৰু মানস হাজৰিকাই সুৰ দিলে আজিও মানুহে মনত কৰে মোৰ এইটোৱে ভাল লাগে যে আজিৰ প্ৰজন্মৰ যিসকল উঠি অহা আৰু যিসকলে ধৰক বিদেশলৈ গৈছে তেওঁলোকে মোক মানে ফেচবুকতো লিখে বা মেছেজো দিয়ে যে বা আপোনাৰ এই প্ৰগ্ৰেমটোৱে আমাক অনুপ্ৰাণিত কৰিছে যদি থেমছ নদী পাৰত যদি কোনোবা গৈছে গৈ পেলাই প্ৰথমবাৰ যেতিয়া গৈছে কৈছে আমি সৰুতে এই গানটো শুনিছিলোঁ আৰু থেমছ নদী পাৰত যাম বুলি আশা কৰিছিলোঁ আজি সেই থেমছ নদী পাৰতে আছোঁ আপোনালৈ মনত পৰিছে এনেকুৱাবোৰ ক'লে মোৰ ভাল লাগে আৰু চিৰিয়েলখনত তোমালোকৰ এনেই সুধিছোঁ যিমান খৰচ পাতি হৈছিল দূৰদৰ্শনৰ পৰা চাগে কিছুটো পালা নাই আমি দূৰদৰ্শনৰ সেইটো এটা মানুহে ভুল বুজে এইটো স্পন্সৰ্ড চিৰিয়েল দূৰদৰ্শনে আমাৰ পৰা পইচাহে লয় সেই শ্লটটো আমি যে লওঁ দেওবাৰে 7:30 বজাত যে আধা ঘণ্টা আমি লওঁ দূৰদৰ্শনক আমি পইচা দিব লাগে আমি পাওঁ এডভাৰটাইজমেণ্টৰ পৰা খৰচ আমি আৰু কি আমি এটা কাম কৰিছিলোঁ যে আমি যিসকলক আমি ইণ্টাৰভিউ লওঁ আমি কৈছোঁ আপোনালোকে আমাক থকাটো দিব লাগিব গতিকে থকাটো তেওঁলোকৰ লগতে হৈছিল আৰু তেওঁলোকে আমি লাভ কৰা নাই কিন্তু ব্ৰেক ইভেন এটা হৈছিল এইটো খুব দূৰদৰ্শনত বহুত চিৰিয়েল চাইছিলোঁ তাৰপিছত সেই চিৰিয়েলখনৰ কাৰণে আমি ৰখি থাকোঁ দেওবাৰে 7:30 বজাত টাইমিংটো প্ৰাইম টাইম গ'ল আৰু মানে তাত সদায় এটা নতুনত্ব থাকেতো গতিকে সেইটো বোধহয় দূৰদৰ্শনৰ অসমীয়াৰ ভিউৱাৰ্ছ বোধহয় সেইখন চিৰিয়েলত বহুত বেছি আছিল যেন মোৰ ভাৱ হয় আছিলে কাৰণ সেই সময়ত অন্য চেনেল নাছিলে বাকী ছেটেলাইট চেনেল নাছিলেই সেইটো সময়ত আৰু বহুদিন চলিলে 2001 পৰা 2008লৈ চলিলে গতিকে মানুহৰ মনত থাকিলে আমাৰো ভাল লাগে যে আজিও মানুহে মনত ৰাখিছে তেনেকুৱা ধৰণৰ চিন্তা আৰু চিৰিয়েল কৰাৰ ইচ্ছা আছে নেকি নাই এতিয়া বৰ্তমান নাই বৰ্তমান মই ডকুমেণ্টাৰী কৰি মই ভাল পাওঁ গতিকে ডকুমেণ্টাৰীতে অলপ মনোনিয়োগ কৰিছোঁ আৰু নিজকে এই বছৰ আকৌ আমাৰ বিদেশত আপোনাৰ 25 বছৰ হ'ব গতিকে মানে আৰম্ভ কৰা ৰিলিজ কৰিব পৰা কিবা চিন্তা কৰাটো ভাল মোৰ বোধ আমি ভাবিছোঁ যে ছাবটাইটেল দি দিম বুলি ছাবটাইটেল নাছিলে আগতে ইংলিছ ছাবটাইটেল দিলে মানে মানুহেও বাহিৰত যিবোৰ আমাৰ ল'ৰা ছোৱালী আছে তেওঁলোকেও চাব পাৰিব ইংলিছ ছাবটাইটেলখিনি কৰাই আছোঁ এতিয়া তাৰপিছত আমি লাহে লাহে ইউটিউবতে দিম বুলি ভাবিছোঁ তুমি এটা সময়ত পানী চিনেমাখন কৰিছিলা মই পানী চোৱা মনত আছে প্ৰফুল্ল শইকীয়াৰ ছবি নীৰজ চৌধুৰীৰ কাহিনী লতা মংগেশকাৰৰ গান গাইছে মই অথাই জলধিৰ মাজলৈ আহিলোঁ অথাই জলধিৰ মাজলৈ আহিলোঁ সাঁতুৰি
পাগলা দিয়াৰ পাৰে পাৰে এটা আছিলে গান, গোটেইকেইটা বৰ সুন্দৰ গানৰ ছবি আছিলে। তেতিয়া তুমি বোধহয় বিয়াৰ জাষ্ট পিছতেই নেকি বিয়াৰ আগতে শ্বুটিং আৰম্ভ হৈছিলে, কিন্তু শ্বুটিং গৈ গৈ বিয়াৰ পিছত পালেগৈ। পালেগৈ। ছবিখন চাইছিলোঁ, ছবিখন ভাল হৈছিলে। ছবি তবি কৰাৰ ইচ্ছা আছে নেকি তোমাৰ এতিয়া? ছবি এনেই অফাৰ পালে নিশ্চয় কৰিম, মানে মোৰ এজ অনুযায়ী যি কিবা যদি যদি পাওঁ। এটা role পোৱা। অলপতে কৰিছোঁ মই অগ্নিবাণ বুলি এখন কৰিলোঁ, তেনেকুৱা এটা কেৰেক্টাৰ ৰোল। যদি ভাল তেনেকুৱা আহে নিশ্চয় মই আই এম অ'পেন টু ইট। কিন্তু এতিয়া মানে কলা জগততে মই অলপ মন দিছোঁ। এই ভূপেন দা আনকাট কৰিলোঁ, এই বছৰটো তেনেকেই যাব আৰু আমাৰ বহুত স্ক্ৰিনিং আছে ইতিমধ্যে। हजारे का क्या बात कर दिए हो यार, तुम चाइना के खिलाफ बोल दिए हो। क्यों ना भाबिबा যে ছবি এখন কৰিবা অকল এই অলগৰ্থ মানুহৰ কাৰণে? কিবা আছিলে নেকি? এতিয়া আমাৰ ছ'চাইটিখন বহুত চেঞ্জ হ'ল আমাতকৈ, হয়নে? এতিয়া আহিল ছ'চিয়েল মিডিয়া, AI ইত্যাদি ইত্যাদি। এই যিটো AI কালচাৰ আহিছে, তুমি বা আমি খুব ইনভলভ নহ'লেও আমাৰ জেনেৰেশ্যনটো, ই আমাৰ সমাজখনক ক'লৈ লৈ যাব পাৰে বুলি তুমি ভাবা? কেনেকুৱা ধৰণৰ ইম্পেক্ট এটা ক্ৰিয়েট কৰিব পাৰে বুলি ভাবে? প্লাছ পইণ্ট, মাইনাছ পইণ্ট? সাংঘাতিক ধৰণে এটা ইম্পেক্ট আহে নিশ্চয়, কাৰণ বস্তু এটা এডভান্সমেণ্ট এটা আহিলে তাৰ ভাল বেয়া দুয়োটাই থাকে। আমি কেনেকৈ তাৰ ভালটো ব্যৱহাৰ কৰিব পাৰোঁ, কিন্তু এইটো এটা ডেঞ্জাৰ এটাও আছে, কাৰণ কিছুমানৰ হাতত এইটো পৰি যাব যিটোত কোনো কণ্ট্ৰল নাথাকিব পাৰে। এতিয়া সেইদিনাখনে মানে মই সাধাৰণ কথা এটা কৈছোঁ, চিন্ময় মোৰ হাজবেণ্ডৰ তেওঁলোকৰ এটা মানে কমাৰ্চৰ এটা গেট টুগেডাৰ আছিলে। তাতে তেওঁলোকৰে এজনী মানে ফ্ৰেণ্ড প্ৰেজেণ্ট থাকিব নোৱাৰিলে, বৰ মনটো দুখ কৰিছে। কিন্তু AI যোগেদি নিজৰ ফটোখন তাত দি পেলাই ধুনীয়াকৈ মানে আছে যেন কৰি পেলালে। গতিকে মানুহে এতিয়া এইটোতো ক্লোনিং বা হেৰি কৰা এইবোৰতো হৈয়ে আছে ফ্ৰেংকেনষ্টাইন হৈ গ'ল বুলি মোৰ ভয় লাগে একেবাৰে। সেইটোৱে গতিকে মানে আমি সাৱধান হোৱাটো সাৱধান। জৰুৰী এইটো বিষয়ে, আৰু মানুহে জ্ঞাত। আৰু আপুনি নিশ্চয় শুনিছে যে কোনোবা এখন হস্পিটেলত ক্লোনিং কৰি, ভইচ ক্লোনিং কৰি পেলাই তেওঁলোকে বহুত কোটি টকা উঠাই লৈ গ'ল, চাইবাৰ ক্ৰাইম হৈছে। সেইবোৰ ভইচ ক্লোনিংটো AI যোগেই নিশ্চয় হৈছে হপায়। নিশ্চয় হ'বই লাগিব, আৰু এনেকুৱাই হ'ব লাগিব। মানুহক অপপ্ৰচাৰ কৰিবলৈ কাৰণেও সহজ হয় ভাল ভাল এই যিটো তাতে AI ছ'চিয়েল যোগেদি। মিডিয়া আহি গ'ল লগত, হয়। ছ'চিয়েল মিডিয়াৰ যিটো প্লাছ পইণ্ট মাইনাছ পইণ্ট, মইতো আজিৰ তাৰিখত ব্যক্তিগতভাৱে মানুহে মোক গালিয়ে পাৰিব, মই ছ'চিয়েল মিডিয়াটো আজিও বৰ পক্ষপাতি নহয়। কাৰণ আমি দেখোন ছ'চিয়েল মিডিয়া নোহোৱাকৈ চব খবৰ বাতৰি আমি 60+ মানুহ, আমিতো পাই আছিলোঁ বঢ়িয়াকৈ ধুনীয়াকৈ। এতিয়া ছ'চিয়েল মিডিয়াটোত মই মোক ভাবিব যে ই এটা ওলাল উস্তাদ। ছ'চিয়েল মিডিয়া দৰকাৰো আছে, কিন্তু দৰকাৰতকৈ এতিয়া মানে তাৰ ব্যৱহাৰটোৰ পাৰ্চেণ্টেজটোত মই দেখিছোঁ পজিটিভতকৈ বেছি যেন মোৰ নিগেটিভ ব্যৱহাৰ বেছি হোৱা যেন এটা মোৰহে এইটো একান্ত ব্যক্তিগত কথা দেই, এইটো কোনো জেনেৰেলাইজ কথা কোৱা নাই মই। কাৰণ ছ'চিয়েল মিডিয়াই ভালখিনি প্ৰমোট কৰক, খুব ভাল কথা। কোনোবাই ভাল কাম এটা কৰিছে, মই গম পাইছোঁ, তোমাক গম পোৱাব লাগে, হয়নে? এই ববিতা এইটো ভাল কাম হৈছে চাবাচোন, মই পঠাইছোঁ, ইটছ গুড। কিন্তু ছ'চিয়েল মিডিয়াৰ নামত কিছুমান মানে এনেকুৱা ধৰণৰ ঘটনা হ'বলৈ গৈ আছে, মানে ছ'চাইটিখনক যেন এটা নিগেটিভিটি বাতাবৰণলৈ লৈ যোৱাৰ মানে এচাম মানুহ, চব নহয়, ইনভলভ হৈ গৈছে। আটাইতকৈ বেয়া লাগে ছ'চিয়েল মিডিয়াৰ যে মানুহে কিবা কমেণ্ট লিখিলে খুব বেয়াকৈ লিখে, ভাষা বেয়াকৈ লিখে, গালি পাৰি লিখে। মানুহৰ মনত ইমান হিংসা বা ইমান কিছুমান মানে ক্ষোভ আছে, সেনেকুৱা ধৰণৰ এটা ভাৱ এটা হয় যে ছ'চিয়েল মিডিয়াত দিব পাৰে, এনেকৈ লিখিব পাৰে। তেওঁতো এক্সপ'জো হৈ যায় যে তেওঁ এনেকৈ লিখিছে বুলি, তথাপি মানুহে নিজকে মানে আগতে আমি কিবা এটা বেয়া কথা এটা বাহিৰত ক'বলৈ লাজ লাগে, হয় নহয়? ভাবিবই নোৱাৰি। এতিয়া তোমাৰ মোৰে যদি আজি কাজিয়াও লাগে, আমি কিন্তু বেয়া শব্দৰে গালি নাপাৰি। আমি ক'লেও ববিতা তুমি এইটো মোক ক'ব নালাগিছিল বা কৰিব নালাগিছিল, বা তুমি হ'লে কমল দা আপোনাৰ পৰা কিন্তু মই এইটো আশা কৰা নাছিলোঁ, এনেকুৱা ধৰণৰ শব্দৰে কিবা বাক বিতণ্ডা চলিব। কমেণ্টবিলাকে অলপমান বেয়া লাগে, আৰু এনেকুৱা ধৰণৰ কমেণ্টো মানুহে পাব্লিকলি দিব পাৰে নেকি, লিখিব পাৰে নেকি? সেই লিখা মানুহজনৰ অকণমান জানো হেৰি নাহে নেকি, যে অনুশোচন বা ভাৱ এটা, অনুভৱ এটা নাহে নেকি? এতিয়া ধৰা এনেই মই আৰ্বিট্ৰেৰী কুৱেশ্যনছ, তুমি যদি আজি কয় যে তোমাৰ আটাইতকৈ ভাল পোৱা এজন শ্ৰদ্ধাৰ বা মৰমৰ বন্ধু বা বান্ধৱীৰ লগত, মানে তোমাৰ আইডিয়েল কোনোবা লোকৰ লগত এসাঁজ ডিনাৰ খুব ভাল এখন হোটেলত বা ক'ৰবাত কৰিবলৈ সুবিধা পোৱা, তোমাৰ তেনেকুৱা কোনোবা আইডিয়েল পাৰ্চন আছে নে? মই তেওঁৰ লগত কৰি ভাল পাম, তেওঁ ফিল্ম লাইনৰ হ'ব পাৰে, নহ'ব পাৰে, গান গোৱা হ'ব পাৰে, নহ'ব পাৰে, মানে যাৰ লগত গৈ পেলাই ফিল কৰিব যে তেখেতৰ লগত মই
এটা ডিনাৰ খালোঁ অফাৰ তেনেকুৱা কোনোবা ফটককৈ মনলৈ আহেনে? পটককৈ মনলৈ অহা তেনেকুৱা এতিয়া টান কুৱেশ্যন এইটো। টাফ কুৱেশ্যন। মোৰ মন যায় এনেই ধৰক বাহিৰৰ, এতিয়া তেওঁ জীৱিত অৱশ্যে মানুহগৰাকী, ছফিয়া লৰেন। ছফিয়া লৰেন সৰুতে বহুত মানে আমি চিনেমা। চিনেমাবোৰ চাইছিলোঁ আৰু তেওঁৰ বিষয়ে পঢ়িছিলোঁ ধৰক। আৰু মই অলপতে তেওঁৰ এখন চিনেমা টাইপৰ, তেওঁক ভাল পোৱা মানুহ এগৰাকীৰ নেটফ্লিক্সত আছিলে। ছফিয়া লৰেনক ইমান ভাল পায়, তেওঁ এখন চিনেমাই মানে বনাই দিলে, ডকুমেণ্টাৰী এখনেই হ'ল তেওঁৰ। ছফিয়া লৰেনৰ চিনেমা চাই তেওঁ কেনেকৈ নিজকে মানে ফূৰ্তিত আছিলে ধৰক। তেওঁ আমেৰিকাত গৈ পেলাই কেনেকৈ আছিল, কাৰণ তেওঁ ইটালী আছিলে, তেওঁ মানুহগৰাকীও ইটালিয়ান। আৰু ছফিয়া লৰেনক লাষ্টত তেওঁ লগো পায়, সেই লগ পোৱা চিনবিলাকো আছে। গতিকে মোৰ অকণমান সেনেকুৱা মন যায় আৰু যদি মই কোনোবা ইণ্ডিয়ান বুলি ভাবোঁ, তেওঁ আৰু বিদেশৰ ইণ্ডিয়ান কোনোবা ইণ্ডিয়ান জীৱিত নে জীৱিত ডিনাৰ কৰিবলৈ যাব লাগিব। জীৱিত হ'লে আজি ৰাতি তুমি ডিনাৰ কৰিবলৈ আমাক সুবিধা পাইছা, আহা ববিতা মই চ' তেনেকুৱা তোমাক অফাৰ দিয়া হৈছে। এইটো অলপ টান ক'বলৈ কাৰণে ভাবিব লাগিব। এতিয়া আৰু এনেকুৱা ধৰণৰ মোৰ মনলৈ আহে এইবিলাক প্ৰশ্ন। ধৰি লওক দুজন মানুহৰ বন্ধুত্ব, ছোৱালীৰো হ'ব পাৰে ল'ৰাও হ'ব পাৰে, তাৰ মাজত কোন দুই এটা বস্তু খুব ইম্পৰ্টেণ্ট বন্ধুত্বটো বজাই ৰাখিবৰ কাৰণে, কি বুলি ভাবা? ট্ৰাষ্ট। তোমাক এটা দিন জীৱনৰ বা দুটা দিন সৰ্বাংগ সুন্দৰ কৰি ৰাখিবৰ কাৰণে দুই এটা ইম্পৰ্টেণ্ট কি বস্তুৰ প্ৰয়োজন বুলি ভাবা? দিনটো খুব আজি মোৰ দিনটোত এইকেইটা বস্তু হ'লে ধুনীয়াকৈ যাব। আপুনি জানে যে এতিয়া আমি খাৰগুলিত থাকোঁ আৰু নদী পাৰত, গতিকে এতিয়া মোৰ আটাইতকৈ এতিয়া আমাৰ অলপমান লাহে লাহে আমিও ৰিটায়াৰমেণ্ট এজলৈ আহিছোঁ বুলি ভাবোঁ আৰু। গতিকে শ্ল' মৰ্ণিং ইজ এন ইম্পৰ্টেণ্ট থিং বুলি মই ভাবোঁ। ৰাতিপুৱাটো সদায় লাহেকৈ আৰামছে আৰম্ভ কৰিব লাগে। আৰু ৰাতিপুৱা মই খুব ভাল লাগে, মই যেতিয়া নদীখনলৈ চাই তাত অকণমান বহোঁ, চাহ একাপ খাওঁ, আৰু মোৰ এটা সৰু পেট ডগ এটা আছে, পাপি এটা আছে, আমি টোপোলা বুলি মাতোঁ। টোপোলাক লগত লৈ লওঁ, চিন্ময়ো আহি বহে তাতে। গতিকে সেইখিনি মুহূৰ্ত মোৰ আটাইতকৈ ভাল লগা মুহূৰ্ত। ৰাতিপুৱা মই সেনেকৈ আৰম্ভ কৰোঁ। আৰু এটা কথা হঠাৎ মনত আছে, তুমিতো এসময়ত কলেজত কাম কৰিছিলা। হয়, কলেজত কাম কৰোঁতে তেতিয়া তুমি এই পাণ্ডু কলেজত জিঅ'গ্ৰাফী আছিল না নেকি? হিষ্ট্ৰী। এতিয়া এই বিদেশত আপোন চলি আছিল নেকি তেতিয়া বাৰু? চলি আছিলে। ল'ৰা ছোৱালীৰ ৰিয়েকশ্যন কেনেকুৱা আছিল? এতিয়া জাষ্ট মন গতি চাইছোঁ যাওঁতে যে অকণমান যে জোকাই মেলি যায় যে বিদেশত, তেনেকুৱা নাই বাৰু। বাইদেউ আহি গ'ল বিদেশত আপোন মানুহ, কাৰণ তুমি ওলাইও থাকা টিভিত, সন্মুখতে তোমাক দেখা পাই, তুমি ক্লাছো লৈছা ধৰা, তেনেকুৱা ক্লাছৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা আছিল? ফূৰ্তি ফাৰ্তা? ভালেই আছিলে। মই 9 বছৰমান কাম কৰিলোঁ, কিন্তু মই এটা কথা কওঁ যে পাছ কৰিয়ে মানে টিচাৰ হ'লোঁ। গতিকে এটা দিনত মই ষ্টুডেণ্ট আছিলোঁ, নেক্সট ডে মই টিচাৰ হৈ গ'লোঁ। সেইটো অলপ মোৰ কাৰণে একচেপ্ট কৰিবলৈ অকণমান টান আছিলে, কাৰণ আমাৰ কোনো ট্ৰেইনিং নাছিল সেইটো সময়ত। হঠাৎ ষ্টুডেণ্টৰ পৰা মই টিচাৰ হৈ গ'লোঁ। মই তেতিয়া কৈছিলোঁ আমাৰ প্ৰিন্সিপালক যে আমাৰ কোনো ট্ৰেইনিং নহয় নেকি? তেতিয়া প্ৰবীণ শৰ্মা ছাৰ আছিলে, খুব মৰম কৰিছিলে মোক, প্ৰবীণ শৰ্মা ছাৰ। আৰু তেওঁ তেতিয়া আমাৰ সৌভাগ্য যে প্ৰথম অৰিয়েণ্টেশ্যন কোৰ্চ আৰম্ভ হ'ল ষ্টাফ কলেজত। গতিকে ট্ৰেইনিংটো পিছত লাহে লাহে পালোঁ। আৰু সেই সময়ত মানে যদিও চিৰিয়েলবোৰ হৈ আছিলে, আমাৰ ষ্টুডেণ্টখিনি বেছিভাগে চায়, কিন্তু তেনেকুৱা ধৰণৰ কোনো উদ্বন্ধালি বা এনেকুৱা নাছিল, খুব ৰেচপেক্টফুলে আছিলে। শেষৰ ফালে আহিলোঁ। এতিয়া তোমাৰ আজি বহুত বছৰ ধৰি তুমি অসমৰ জাতীয় জনজীৱনৰ লগত আছা। তুমি তোমাৰ আইডেণ্টিটিটো কি হোৱাটো বিচাৰা ফাইনেলি, যে মই ববিতা শৰ্মা কালচাৰেল আইডেণ্টিটি নে পলিটিকেল আইডেণ্টিটি? কালচাৰেল আইডেণ্টিটি, সেইটো মোৰ প্ৰথম আইডেণ্টিটি। কাৰণ আৰম্ভণিতে ডক্টৰ ভৱেন শইকীয়া ছাৰৰ চিনেমাখনৰ পৰা আৰম্ভণি হৈছিলে, অনিৰ্বাণ, আৰু তাৰ পৰাই তেনেকেই মই কালচাৰেল দিশতে কাম কৰি আহিছোঁ। মাজতে পলিটিকেল দিশত সোমালোঁ, সেইখিনিতো মই বহুত সময় দিলোঁ, নদিয়া নহয়, প্ৰায় 25 বছৰ মানে মোৰ গ'ল, বহুত অভিজ্ঞতা হ'ল। আৰু কাম কৰা পলিটিক্সটো মোৰ বোধেৰে ভাল মানুহ পলিটিক্সত আহিব লাগে, মোৰ পাৰ্চনেল অপিনিয়ন। কাৰণ ভূপেন দা যেতিয়া পলিটিক্সত সোমাইছিল মই ভাল পাইছোঁ, আহক না, নহ'লে কি হয় পলিটিক্সটোত ভাল মানুহ সোমালে মই ভাবোঁ যে পলিটিক্সটো
মানদণ্ডটো আৰু বাঢ়ে, উন্নত হ'ব বাঢ়ে। বুলি মোৰ ভাৱ মোৰ হয় ব্যক্তিগত নাই, সেইটোতো অভিমত। হয়ে, নিশ্চয় হয়। আৰু সুযোগ এটাও পাইছিলোঁ, নোপোৱা নহয়। ফিল্ম ফাইনেন্স ডেভেলপমেণ্ট কৰ্প'ৰেশ্যনত, যিটো মোৰ কালচাৰেল লাইনৰ লগত মিলে, পাইছিলা। তেনেকুৱা তাৰ দায়িত্বত আছিলোঁ, 10 বছৰ আছিলোঁ। গতিকে সেইখিনি সময় মোৰ খুব ভাল লাগিছিলে কাম কৰি। সেইখিনি মই ভালকৈ মানে মোৰ নিজৰ মনত এটা ভাল বিষয়ৰ কাম মানে নিজে নিজৰ ভাল পোৱা বিষয়ৰ কামখিনি কাম। কৰিবলৈ পাইছিলোঁ। তাৰ কাৰণে মই ভাবোঁ যে মোৰ ৱেষ্ট হোৱা নাই সময়খিনি। শেষত প্ৰশ্ন এটাই, আজি নৱপ্ৰজন্মৰ অসমৰ নৱপ্ৰজন্মক বিষয়ত কিবা এটা ক'ব খোজা নেকি তুমি? মই এইটোৱে ক'ম যে কাম কৰিব লাগে। কাম আমাৰ মানে কৰ্মই ধৰ্ম। কৰ্মই যি কামেই নকৰক কিয় ভালকৈ কৰিব লাগে। মই সেইটোৱে কওঁ, সৰু কাম এটা হওক, ডাঙৰ কাম এটা হওক, যিটো কাম দায়িত্ব দিয়া হৈছে, ৰেচপনচিবল হ'ব লাগিব, একাউণ্টেবল হ'ব লাগিব নিজৰ কামৰ প্ৰতি। কামেই মানুহৰ ধৰ্ম হ'ব লাগে, মই সেইটোৱে কওঁ। ববিতা, তুমি বৰ সুন্দৰ কথা এটা সামৰিলা। কৰ্মই ধৰ্ম হ'ব লাগে। ভূপেন দা এটা গীতো লিখি থৈছিলে, কৰ্মই আমাৰ ধৰ্ম বুলি তাহানিতে এটা গীত লিখিছিলে। গতিকে হয়, আমাৰ জাতিটোৱে কামৰ প্ৰতি অলপ অনীহা থাকে বুলি সকলোৱে কয়, কিন্তু নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে কিন্তু মই দেখিছোঁ যথেষ্ট কাম কৰে। তথাপি তাৰ মাজতে আমি যাতে সামগ্ৰিকভাৱে সকলোৱে নিজ নিজ কৰ্মেৰে দেশখনক, জাতিটোক আগুৱাই নিয়াৰ প্ৰচেষ্টাত ব্ৰতী হওঁ। আজি ইমানখিনি সময় তোমাৰ ব্যস্ততাৰ মাজত এটা ফোন কলতে আহি পেলাই মনৰ কথাৰ মজিয়া আমাক কিছু সময় দিলা, তাৰ বাবে পুনৰবাৰ মই ধন্যবাদ জনাই আজি মনৰ কথাৰ এই খণ্ডটিৰ পৰা বিদায় ল'ব খুজিছোঁ। পুনৰবাৰ অহা শনিবাৰে আমি মনৰ কথাৰ মজিয়াত আন এজন বিশেষ ব্যক্তিক লগ পাম। ধন্যবাদ, শুভৰাত্ৰি।